নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ' লৈছোঁ। মোৰ ভিডিঅ' চাই আহিছে তিতাবৰ বৰহোলাকা পাহাৰৰ কাষত। এইজন খুৰা এজন আহিছে আৰু এইফালে আহিছে দাদা এজন আৰু আছে বাৰু। আৰু আমি এতিয়া খুলিছোঁ চেল, এইকেইটা চেল এইপিনে খোলা আছে দুটা চেল আৰু এইপিনে খোলা আছে এটা চেল আৰু খোলা আছে এজিয়াৰ। গাড়ীখন দেখা আছে ন' ষ্টাৰ 400 কিলোমিটাৰ DPF আৰু চেকিং লাইট আহি আছে। চেকিং লাইটটো যদি যায় তেতিয়া ভাল হ'ব, নগ'লে বেলেগ কাম কৰিব লাগিব। আমি খুলি ল'ম বস্তুবোৰ। আপোনাৰ কি প্ৰব্লেম আছে গম পায়? ইয়াতে এইবোৰ হিষ্টৰী হৈ আছে। হিষ্টৰী থাকিলে কোনো প্ৰব্লেম নাই। যেতিয়া আপোনাৰ এটা আছে DPF চুট মাছ হাই, ই কাৰেণ্টত আছে, এই প্ৰব্লেম আছে মানে চুট মাছটো। আৰু এছিয়াৰ প্ৰব্লেম আছে, এইটো কাৰেণ্ট দেখা যায় আহিছেনে? আৰু এটা দেখা আছে 700 পৰা 300 কিলোমিটাৰ লেফ্টত ছেকেণ্ড এক্টিভ হৈ আছে, মানে 2 নম্বৰটো এক্টিভ হৈছে মানে। আৰু এইবোৰ হিষ্টৰী হৈ আছে। আৰু আপোনাক কি দেখাম এতিয়া, আৰু এটা বস্তু আছে আপোনাৰ এইখিনি দেখাবলগীয়া। এইটো আৰু এজিয়া ক'ত আছে আপোনাৰ? এজিয়া ক'ত গ'ল? এই এজিয়া কুলাৰ বাইপাছ মডুলেটৰ দেখিছেনে? এইটো যে এইটো আপোনাৰ 80 যিটো নুঠে, এইটো কাৰণে 80 নুঠে আপোনাৰ। যিটো এজিয়া বাইপাছ যিটো কামটো আছে, এজিয়াটো জাম হ'লে এনেকুৱা হয় এইটোত, গম পালে? এই গাৰ কাৰণে খুলিব লাগিব এজিয়া। মই যিমান দিন কাম কৰিছোঁ চুট মাছ বোলো 214 কেতিয়াও পোৱা নাই। 214 চুট মাছ বোলো চব বন্ধুসকল। এজিয়া বহুত জাম হৈ গ'লো। পিক আপ লাইন আছিলে দাদাৰ গাড়ীখনৰ, এজিয়া প্ৰব্লেম আছিলে, চেল্ফৰ প্ৰব্লেম হয়। চেল্ফৰ প্ৰব্লেমটো হয় ষ্টাৰ্ট এতিয়া যিটো ভাগি ছিগি যায়, ৰাউণ্ড লৈ থাকে মানে ষ্টাৰ্ট নহয়। সেইটো কাৰণে আমি চেল্ফ খুলিবলগীয়া আছে। গোটেইকেইটা BS6ৰ চেল্ফে হয় এইবোৰ, BS6ৰ চেল্ফ। এই চেল্ফৰ বেমাৰ হ'লেও ষ্টাৰ্ট দিবৰ সময়ত ষ্টাৰ্ট নলয়। ৰাতিপুৱা ষ্টাৰ্ট হ'ব, যেতিয়া অলপ দূৰ গৈ গৰম হৈ যাব তেতিয়া ষ্টাৰ্ট নলয়। খেৰ থাকিব আৰু ভাগি ছিগি যোৱা নিচিনা কৰিব। তাৰ কাৰণে বেটেৰীও কেতিয়াবা বেয়া হয় আৰু কেতিয়াবা চেল্ফো বেয়া হয়। সেইটো কাৰণে আমি চেল্ফ বনাবলগীয়া আছে। এইপিনে কাৰ্বন হোল্ডাৰ লগাবলগীয়া আছে আৰু চেল্ফ বনালে ভাল হৈ যাব আপোনাৰ।